সো হেল্ল' দোস্তো, আজি আমি লৈ আহিলোঁ মাছ আধা কিলো আৰু এই মাছটো আপোনাৰ ধুনীয়াকৈ ধোৱা হৈ আছে। তো আজি আমাৰ ৰেচিপিটো মাছৰ তৰকাৰী আৰু এই চাওক মাছটো ধুনীয়াকৈ ধুই লোৱা হৈছে। তো এয়া আমাৰ আলু পিচ কৰা হৈ আছে। তো চাওক আপোনালোকে আলু কেনেকৈ পিচ কৰা হৈ আছে আৰু ইয়াৰ লগত পিঁয়াজ, এইটো পিঁয়াজ কাটা হৈ আছে। তো চাওক আৰু এয়া আমাৰ আলু পিঁয়াজ কাটি ৰেডি হৈ গ'ল। তো চাওক পিঁয়াজটো কেনেকৈ কাটা হৈছে আৰু এইটো হৈছে আমাৰ আলু। তো এয়া আমাৰ আলু, পিঁয়াজ আৰু এইটো আপোনাৰ আদা নহৰু পেষ্ট হয়। এইটো আদা নহৰু, এইটো হালধি, জলকীয়া গুড়ি, জিৰা পাউডাৰ আৰু আমি ৰেডি কৰি ৰাখি ল'লোঁ। এতিয়া আপোনালোকে আগলৈ চাই থাকক ভিডিঅ'টো। এইটো আপোনাৰ তেল দিয়া হ'ল, এতিয়া মাছটো ফ্ৰাই কৰা হ'ব ইয়াত চাওক। আৰু এতিয়া আপোনাৰ এই মাছটো হালধি নিমখ দি ভালকৈ সানি লোৱা হৈছে। এইটো ফ্ৰাই কৰা হৈ আছে। এইটো চাওক তো এয়া আপোনাৰ পিঁয়াজটো ভালকৈ আপোনাৰ সিজিব দিয়া হৈছে। তাৰপিছত এই মছলা আদা নহৰু যি আছে সেইবোৰ দিয়া হ'ব। তো চাই দিয়ক আপোনাৰ ভিডিঅ'টো। তো এয়া আপোনাৰ আদা নহৰু পেষ্ট, জলকীয়া গুড়ি, হালধি যি মছলা আছিলে সেইখিনি দি দিয়া হ'ল। এতিয়া চাই দিয়ক। তো এয়া আপোনাৰ আলু দি দিয়া হ'ল। এইটো চাওক আৰু মছলাৰ লগত একদম ধুনীয়াকৈ ইয়াত মিক্স কৰা হ'ব। আৰু এইটো আপোনাৰ বহুত বৰষুণ হৈ আছে, মানে আমাৰ ইয়াত ঘৰৰ পৰা একদম ওলাব নোৱাৰা হৈছোঁ। ইমান বৰষুণ হৈ আছে মানে। কি বৰষুণ একদম ধাৰাসাৰ বৰষুণ চলি আছে মানে। আৰু এই আপোনাৰ আলুত মানে অলপ পানী দি আলুটো অলপ সিজাই লোৱা হৈছে। এইটো চাওক ধুনীয়া কালাৰ আহি আছে। মাছটো ফ্ৰাই কৰি ৰখা হৈছে। অলপ দেৰি কৰি দিয়া হ'ব। আলুটো অলপ সিজাৰ পিছত মাছটো ইয়াত দি দিয়া হ'ব। চাই থাকক। চাওক মছলা আলু কি ধুনীয়াকৈ সিজি আছে। চাওক কি ধুনীয়া কালাৰ আহিছে। অলপ এতিয়া পানী দিয়া হৈ আছে। এতিয়া আপোনাৰ ইয়াত মাছটো দি দিয়া হ'ব। এতিয়া আপোনাৰ ইয়াত মাছটো ঢালি দিয়া হ'ল। আৰু চাওক এইটো চাওক ধুনীয়াকৈ লৰাই দিয়া হৈছে। এইটো আৰু আমাৰ ইয়াত ফাইনেলি মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এইটো চাওক ধুনীয়া কালাৰ আৰু আপোনাৰ খায়ো ধুনীয়া বহুত টেষ্ট হ'ব। এইটো চাওক আৰু এয়া চাওক মছলাৰ চেণ্টটো মানে ইমান ধুনীয়া চেণ্ট আহি আছে নহয়। চেণ্টটো পায়ে মানে খাওঁ খাওঁ লাগিছে। আপোনালোকো ট্ৰাই কৰি চাব পাৰে ঘৰত। তো আজি আমাৰ দুপৰীয়া আহাৰ এয়া ভাত, মাছৰ তৰকাৰী। আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। যদি ভাল লাগিলে তো প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত।